চেন্দেল পিন্ধা দাদা হাতত ৰুমাল লোৱা হাতত ৰুমাল লোৱা বটিয়ে মাতি আছে ভিতৰলৈ যোৱা। এতিয়া আৰু আপোনাৰ ঘৰত যদি বিয়া অন্নপ্ৰসন বা এনেকুৱা যদি অনুষ্ঠান আয়োজন কৰিছে চিন্তা কৰিবলগীয়া একো নাই। মাজুলীত সততে এনেকুৱা ধৰণৰ এটা প্ৰচাৰ চলি থাকে যে ভাল কেটাৰিং পাৰ্টি এটা পোৱা নাযায়, কিন্তু মই আজি আপোনালোকক এটা মহিলা কেটাৰিং পাৰ্টিৰ সৈতে চিনাকি কৰাই দিম। আৰু মহিলা কেটাৰিং পাৰ্টিটোৰ নাম হ'ল বিয়নী কেটাৰিং পাৰ্টি। আৰু খুবেই সুলভ মূল্যত তেওঁলোকে আপোনাৰ ঘৰত বিয়া জন্মদিন অন্নপ্ৰসনৰ কামসমূহ শেষ কৰি দিব। মই তেওঁলোকৰ সৈতে উপস্থিত আছোঁ, এই মহিলাসকলৰ সৈতে কথা পাতিম। এইখিনিতে এটা কথা ক'ব লাগিব, যিসকল যুৱকে সততে পঢ়া শুনা কৰাৰ পাছত বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে, স্নাতকোত্তৰ ডিগ্ৰী ল'লে, তাৰ পাছত হাল বাবলৈ যাবলৈও লাজ কৰে। আজিৰ তাৰিখত ঘৰৰ মুখত পদূলি মুখত দোকান এখন দি খাবলৈও লাজ কৰে, দেউতাক মাকৰ মুখলৈ চাই থাকে। সেইসকল যুৱকলৈ এইসকল মহিলা আদৰ্শ হ'ব লাগে। এইকাৰণে আদৰ্শ হ'ব লাগে যে তেওঁলোকে এক সুন্দৰ নিদৰ্শন তুলি ধৰিছে আৰু লাজ মান কাটি কৰি তেওঁলোকে এই কামত ওলাই আহিছে। মই দেখুৱাইছোঁ ইয়াতে কোনোবা গৰাকী যদি BA পাছ কৰিছে, কোনোবা গৰাকীয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে, কোনোবা গৰাকীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। সেইসকল এই কেইগৰাকী মহিলা 16টা গোটৰ 16 গৰাকী মহিলা তেওঁলোক ব্যস্ত হৈ আছে আজিৰ দিনটোত বিয়নী কেটাৰিং পাৰ্টিত। এতিয়ালৈকে জন্ম হোৱা কিমান দিন হৈছে আপোনালোকৰ? দুমাহত দুখনকৈ বিয়া ইতিমধ্যে শেষ কৰিছে। মই বাইদেউৰ পৰা পোনে পোনে অকণমান মন্তব্য লৈ ল'ম, কি ক'ব এই মুহূৰ্তত? ভাল লাগিছে নাই? বেলেগ ভাল লাগিছে, কি কয় মই ভাষাই বিচাৰি পোৱা নাই। মানে তোমালোকক ধৰা কি বুলি মই ধন্যবাদ দিম, যিহেতু আমাৰ যে বিয়নী কেটাৰিং মানে দলটো একদম মানে প্ৰচাৰ কৰি দিছে, সেইবাবে আমি মানে বহুত গৌৰৱান্বিত, ভাল লাগিছে। মানে এতিয়া কিমান দুখন বিয়া মাৰিলে? দুখন বিয়া মাৰিলো। আৰু কিমান মান বিয়া মাৰিবলৈ এইকেইদিনত অৰ্ডাৰ আছে বা তেনেকে কোনোবাই যোগাযোগ কৰিছে নাই? যোগাযোগ আমাক ধৰক যোগাযোগ কৰিছে, এনেকে মানে মোৰতো নিজৰ মোবাইল নাম্বাৰ বিলাক আছে, মেছেজ কৰিছে যে আমাৰ ছোৱালী বিয়া হ'ব বা আমাৰ ল'ৰা বিয়া হ'ব, দামটো আমাক জনাবা। তেহেঁতৰ মইতো কৈছিলো ধৰক আমি যেতিয়া দিন ৰাতি কৰিম তেতিয়া আমি দাম দৰ চলি আছে দাম দৰ চলি আছে। দেখুৱাইছো বিয়াৰ সময় আৰু বিয়াৰ বতৰ, বিয়া নাম এটাও আমি শুনাবলৈ চেষ্টা কৰিম আমাৰ মাজুলী সংবাদৰ প্ৰতিগৰাকী দৰ্শকক। মই প্ৰথমতে পৰিৱেশটো দেখুৱাই লৈছো আৰু মন্তব্য আৰু এগৰাকীৰ পৰা লৈ ল'ম। কি ক'ব বাইদেউ, এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যিহেতু এই মুহূৰ্তত আপোনালোকৰ বিয়নী কেটাৰিং পাৰ্টিৰ নামটো কেনেকে আহিল মনলৈ? বিয়নী কেটাৰিং পাৰ্টিৰ নামটো মনলৈ এনেকুৱা ধৰণে আহিলে যে বিয়নী বুলি ক'লে দুটা পৰিয়ালৰ বিয়া সূত্ৰে যিটো দুগৰাকী মাতৃ অন্তৰংগ আলাপ আলোচনা, সেই ধাৰণাটো দেখি অতীততে আমাৰ মাহঁতক দেখা পাইছিলোঁ যে যেতিয়া বিয়নী গোট খালে তেখেতলোকে এনেকুৱা এটা মুহূৰ্ত হয় যিটো মুহূৰ্তত তেখেতলোকে খুব আনন্দ অনুভৱ কৰে, খুব উৎফুল্লিত হৈ যায় আৰু খুব হাস্যকৰ হৈ পৰে। সেইটো মুহূৰ্তত তেখেতলোকে হয় বিয়ানাম গায়, নহয় বিহু নাম গায়, নহয় নাচে, নহয় আইনাম গাব, জোৰা নাম গাব, তেনেকুৱা নাম গাই খুব হাঁহি ফূৰ্তিয়ে মুহূৰ্তটো কটায়। আৰু সেই মুহূৰ্তটোৰ কথা মনত পৰি আমি যেতিয়া কেটাৰিং পাৰ্টিটো গঠন কৰিছিলোঁ, বিয়নী কেটাৰিং পাৰ্টি নামে দিলে ভাল হ'ব, যিহেতু আমি 16 গৰাকী তেনেকুৱা এটা মুহূৰ্ত কটাই আমি কাম কৰিম। হয়, এই পৰিৱেশটো দেখুৱাই আছো। আৰু আপোনালোকৰ ঘৰতো যদি মই কৈছোৱে বিয়া জন্মদিন অন্নপ্ৰসন সকলোতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইয়াতে ফোন নাম্বাৰ তিনিটাকৈ ফোন নাম্বাৰ ইয়াতে দি দিয়া হৈছে। সেই ফোন নাম্বাৰ কেইটাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু প্ৰত্যেকে আমি এতিয়া আপোনালোকক এটা বিয়ানাম শুনাই ল'ম আৰু তাৰ পৰৱৰ্তী সময়ত আমি তেওঁলোকৰ মন্তব্য বা ল'বলৈ চেষ্টা কৰিম। এটা যদি বিয়ানাম গায়, এটা যদি জোৰা নাম গায়, আজিৰ তাৰিখত জোৰা নামটোতো হেৰাই গৈছে, যদি মনত আছে এটা জোৰা নাম। কলা পাত লৰে কি চৰে আগলি কলা পাত লৰে কি চৰে দাদা সজাবলৈ সেয়া কোনা
নাহে দাদা সজাবলৈ সেয়া নাহে দাদা সজাবলৈ আহিছে হয় গাৰ্জনী দেখি লাগিছে ভয় দাদা সজাবলৈ আহিছে হয় গাৰ্জনী দেখি লাগিছে ভয় হাত কিনো চাবা বাহৰে জেং ভৰি কিনো চাবা ভাগৰি ঠেং হাত কিনো চাবা বাহৰে জেং ভৰি চাবা বগলী ঠেং মোক কিনো চাবা বুন্দা মেকুৰী চকু কিনো চাবা পোতা পুখুৰী মোক কিনো চাবা বুন্দা মেকুৰী চকু চাবা পোতা পুখুৰী যিহেতু আমি এখন আঁচনিৰ তলত কাম কৰি আছো সেই আঁচনিখনক যদি মই নকোৱাকে যাওঁ মোৰ ভুল হ'ব সেইটো কাৰণতে আমি এখন আঁচনিৰ কাম কৰি আছো 2011-12 বৰ্ষৰ প্ৰায় অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে আমি কাম কৰি আছো ধৰক তেতিয়াৰ পৰা আমি জীৱিকা সখী কৰি আছো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শ্ৰীৰাম পঞ্চায়তৰ মই জীৱিকা সখী হয় ধৰক আমি আৰু আমাৰ পুতলি বাইদেউ আছিলে জীৱিকা সখী বাইদেউ এইটো অনুষ্ঠানত জড়িত হৈ আছে কিন্তু বাইদেউ আজি কিছু অসুবিধা হোৱাৰ কাৰণতে বাইদেউ আজি উপস্থিত হ'ব নোৱাৰিলে ঠিক তেনেদৰে আমাৰ আঁচনিখনৰ এটা লক্ষ্য আৰু উদ্দেশ্য আছিলে দৰিদ্ৰ দূৰীকৰণ মহিলা সবলীকৰণ কিন্তু ধৰক দৰিদ্ৰ দূৰীকৰণ আৰু মহিলা সবলীকৰণ বুলি কোৱাৰ লগে লগে আমি দৰিদ্ৰ দূৰীকৰণ কৰিবলৈ গ'লে আমি নিশ্চয় বাইদেউসকলে বা পৰিয়ালবিলাকে কিছু কিছু আমি কাম বাছি ল'ব লাগিব ধৰক যিটো কাম আমি বাছি ল'ম সেইটোৱে আমাৰ এটা উপাৰ্জনৰ পথ হ'ব আমি সেইকাৰণে বাইদেউসকলে বাছি লৈছে ঠিক তেনেদৰে আমাক বিভিন্ন ধৰণৰ অফিচৰ যোগেদি বিভিন্ন শিতানৰ পৰা আমাক টকা দিয়া হৈছে প্ৰথম আমাক দিয়া হৈছিলে গোটবিলাকৰ প্ৰাৰম্ভিক আমাৰ 3 মাহ বা 6 মাহৰ ভিতৰত আমাক দিয়া হৈছিলে RF দিছিলে এটা ৰিভলভিং ফাণ্ড কয় সেইটো দিছিলে তাৰপিছত আমাক ভিঅ গঠন কৰিলে ভিঅৰ যোগেদি আমাৰ CIFৰ টকা দিলে আকৌ আমাৰ কি হ'ল বেংক লিংকেজ কৰি দিলে বাইদেউসকলক তেনেকৈ আমাৰ বেংকৰ জৰিয়তেও পইচা দিছে ঠিক তেনেদৰে আমাৰ CLF গঠন কৰিছে CLFৰ পৰা আমাৰ বাইদেউসকলে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিবলৈ আমাৰ টকা দিয়া হৈছে কিন্তু টকা দিছে বাইদেউসকলে এনেকুৱাকৈ কৰিছে সব ব্যক্তিগত আঁচনিভাৱে কাম কৰিছে বাইদেউসকল মানে বহুত উপকৃত হৈছে নাই হোৱা বুলি আমি নকওঁ বাইদেউসকল যিহেতু আমি যেতিয়া ঘূৰিছিলোঁ সেই পৰ্যায়তকৈ এতিয়া আমাৰ বাইদেউসকল বহুত মানে ওপৰত আমি ক'বলৈ গ'লে বাইদেউসকল এতিয়া বহুত দৰিদ্ৰ দূৰীকৰণো হৈছে আৰু একদম সবল হৈছে বাইদেউসকলে বুকু ফিন্দাই কথা ক'ব পৰা হৈছে যি সময়ত বাইদেউসকলে চিনি নাপাইছিলে ব্লক চিনি নাপায় পঞ্চায়ত চিনি নাপায় বেংক কি বস্তু চিনি নাপায় যেতিয়া আমাৰ আঁচনিখন ইয়াত আহি গ'ল তেতিয়াৰ পৰা কিন্তু আমি গৌৰৱান্বিত বাইদেউসকলে প্ৰতিটো মানে অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিটো বিষয়ৰ ওপৰত বাইদেউসকল জড়িত হৈ গ'ল আৰু সেইটো কাৰণতে ধৰক এনেকুৱা আছিলে আমাক অফিচৰ পৰা ডাটা বিচাৰে যে আমাক গ্ৰুপ ৱাইজত বিচাৰে যিহেতু আমি এনেকুৱা আছিলে আমি গ্ৰুপ ৱাইজত ভিঅ পৰ্যায়তে হওক গোট পৰ্যায়তে হওক CLF পৰ্যায়ত হওক আমি দিব পৰা নাছিলোঁ এতিয়া আমি মানে কি হ'ল আমাৰ প্ৰতি বছৰে আমাৰ CLFত এটা আমাৰ মানে এটা বাৰ্ষিক এটা আমি মানে পৰিকল্পনা প্ৰস্তুত কৰা হয় পৰিকল্পনা প্ৰস্তুত কৰোঁতে আমি কি কি কাম কৰিম আমাৰ সেই বস্তুখিনি আমি আলোচনা কৰা হয় আলোচনা কৰোঁতে আমাৰ 22-23 বৰ্ষত আমাৰ মাজলৈ আহিলে আমাৰ চেষ্টা নামৰ এটা সংস্থা সেই সংস্থাটো আমাৰ ট্ৰেইনিংবিলাকত বা আমাৰ মিটিংবিলাকত উপস্থিত থাকে তেওঁলোকে আমাক বহুত দিহা পৰামৰ্শ দিয়ে আৰু তেওঁলোকেও আমাৰ জীৱিকাৰ ক্ষেত্ৰত বহুত আগবঢ়াই নিছে ধৰক আমাৰ
অভিযানৰ লগত তেওঁলোকো জড়িত হৈ আমাক কিছু কিছু ক্ষেত্ৰত আগবঢ়াই নিছে আমি বহুত গৌৰৱান্বিত ঠিক তেনেদৰে তেওঁলোকে আমাক উপস্থাপন কৰিছিলে যে আমি CLF-ৰ জৰিয়তে এটা কেটাৰিং পাৰ্টি উলিয়াব পাৰো নেকি তেতিয়া আমি ভাবিলো যে আমাৰ CLF-ত 14টা গ্ৰাম্য সংগঠন আছে 14টা গ্ৰাম্য সংগঠনত ধৰক আমাৰ বহুতকেইটা 285টা গোট আছে 285টা গোটৰ আমাৰ 3025 গৰাকী বাইদেউ আছে যিহেতু আমি আমাকতো এটা কেটাৰিং কৰিবলৈ আমাক ইমান সদস্যৰ প্ৰয়োজন নহয় সেইটো কাৰণতে আমি ধৰক গমি গাঠি থাকোতে আমাৰ জিলিঙনি গ্ৰাম্য সংগঠনৰ বাইদেউসকলে মানে ভাবিলে যে আমি কেটাৰিং পাৰ্টিটো আমাৰ ভিউৰ পৰা কৰিলে ধৰক ভাল হ'ব নেকি ঠিক তেনেদৰে আমাৰ পুতলি বাইদেউ আৰু মোৰ লগত ধৰক আলোচনা কৰিলে বাইদেউসকল নিজে মানে আগবাঢ়ি আহিলে বাইদেউসকলে আগবাঢ়ো বুলি আমাৰ লগত ক'লে আমি সেইটোত থাকিলো থাকি আমি ভাল পাইছো ধৰক থাকি যিহেতু আমি এনেকুৱা হৈ আছিলো ধৰক আমি বহুত কাম কৰিছো সমাজত বিভিন্ন ধৰণৰ কাম কৰিছিলো কিন্তু আমি এনেকে ধৰক নিউজত ওলোৱা নাছিলো কোনোবাই আমাক কোৱা নাছিলে ফোন কৰা নাছিলে যে তহঁতে টকা লৈ আমুকটো কাম কৰিছ তামুকটো কাম কৰিছ ঠিক তেনেদৰে নাই কোৱা কিন্তু এতিয়া আমি কিয় ইমান গৌৰৱান্বিত যেতিয়া আমাৰ সেদিনা আমাৰ আছিলে 23 তাৰিখ কিন্তু এই আপাহতে আমি ধৰক আমাৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ ছাৰসকল আৰু চেষ্টাৰ বিষয়ববীয়াসকলক তেওঁলোকক মই কৃতজ্ঞতা স্বীকাৰ কৰিছো